আজি মোৰ লগত উপস্থিত আছে এইবাৰ নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় এজন ছাত্ৰ। মই আজি তেওঁৰ ওচৰত এই কাৰণে আহিছোঁ কাৰণ এখেত মোৰ ক্লাছমেট হয়। ঠিক আছে, মই এখেতক প্ৰথমে সম্বোধনতা দিওঁ। থ্যাংক ইউ ভাই। ওয়েলকাম। তো মই কেইটামান কোশ্চেন কৰিম, এই কোশ্চেনটো হয়তো যিকোনো এজন ছাত্ৰৰ জীৱনত লাগিব পাৰে। প্ৰথমে মই তেওঁৰ পৰিচয় সুধিম। তোমাৰ নাম কি? মোৰ নামটো মেহেদি হাসান। তুমি এইবাৰ তোমাৰ কোনটো এটেম্প? এইটো মোৰ সেকেন্ড এটেম্প। সেকেন্ড এটেম্প। আৰু তোমাৰ এইচএস পাৰ্চেন্ট কিমান আছিলে? 87.8। আৰু মেট্ৰিকত কিমান পাৰ্চেন্ট আছিলে? 89। টোটেল মাৰ্কস কিমান পাইছে? মোৰ মাৰ্কস 574 আছিল। 574 টোটেল মাৰ্কস এবাৰ পাইছে। ঠিক আছে, তো তোমাৰ গাঁও কোনটো? গাঁৱৰ নাম? মোৰ গাঁৱৰ নাম হৈছে বিশিং গাঁও পঞ্চায়ত। থানা ফকিৰগঞ্জ। আৰু জিলা ধুবুৰী। তো মই এখেতৰ ওচৰত এই কাৰণে হৈছে, আমি এইখন কলেজত ধুবুৰী বিএন কলেজত, ধুবুৰী ভোলানাথ কলেজত আমি ক্লাছ 11 আৰু ক্লাছ 12 একেলগে আমি পঢ়িছো। ঠিক আছে, তো এই কাৰণে মই আহিছো। এটা কথা আছে, শায়ৰী আছে এটা হিন্দীত, दोस्त जब फेल होता है तो बुरा लगता है, लेकिन दोस्त जब आगे बढ़ जाता है तो फिर ज्यादा बुरा लगता है। लेकिन कोई बात नहीं, हमारा फ्रेंड एमबीबीएस बन गया। कोई बात नहीं, हमारा फ्रेंड एमबीबीएस बन गया, तो इससे बड़ा बात कोई नहीं है। মই আৰু এটা কোশ্চেন কৰিম এখেতক, যিসকলে নিট দিব 2027ত, তেখেতসকলক কিবা ক'ব আছে নেকি? তোমালোকে নিজৰ 100% দিয়া, পাছত কি হ'ব ওটা দেখা যাব। তোমালোকে নিজৰ 100%টো দিয়ে, এটাই হৈছে মেইন। ঠিক আছে, আজি এইখিনি আমাৰ ভিডিঅ'। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু পেজটো তোমালোকে ফলো কৰি ল'বা। ঠিক আছে, বাই বাই।